নাই কথাটো অকণ মই অলপ কনফিউজ দেই গোটেই বিষয়টোলৈ অলপ কনফিউজ কাৰণ উইদাউট নয়িং ডিটেইলছ মই কথা ক'বলৈ অকণ দিগদাৰ হয় কিন্তু কালি মই হাউচত আছিলোঁ মই প্ৰায় 2-2.5 ঘণ্টা মই হাউচত আছোঁ যিটো হৈছে ভাল হোৱা নাই অভাৰঅল মানে যিটো কোনোবাৰতো দুখ এটা আছে কাৰোবাৰতো অলপ হ'লেও দুখ আছে দুখ কৰা মানুহবিলাক কোনো আমাৰ নিচিনা মানুহে আমি সকলো ৰাইজৰ প্ৰতিনিধি আমিবিলাক বৰ বেছি দুখ কৰা কাম কৰিলে মানুহে বেয়া পায় সেইকাৰণে মই ভাবোঁ যে এই ঘটনাটো অবাঞ্ছিত আছিল আৰু বৰ আনফৰ্চুনেট গোটেই কথাটো এনেকুৱা ধৰণৰ আমাৰ প্ৰটেষ্টটো আগতেও হয় কেতিয়াবা ইয়াতকৈ কেতিয়াবা হয়তো কেতিয়াবা অলপ বেছিও হ'ব পাৰে কিন্তু যোৱাকালি মই যিহেতু তাত হাউচত আছিলোঁ মই মাননীয় মুখ্যমন্ত্ৰীৰ উত্তৰখিনি শুনিছোঁ গোটেইখিনি স্পষ্টকৈ কৈছে কথাবিলাক কিন্তু আচলতে আমি ছিষ্টেম অফ প্ৰটেষ্ট আমি ইন'ভেটিভ কৰিবলৈ গৈ খেলি মেলি কৰিব নালাগে মানে আমাৰ ইয়াত আমি সকলোৱে ইজনে সিজনকতো ক্ৰিটিচাইজ সাংঘাতিক হয় কিন্তু হাত দাঙিটো হ'ব নালাগে নহয় জানো এতিয়া এই কথাবিলাক আমাৰ যেতিয়া এজন বিধায়ক হয় বিধায়কজনে তেওঁৰ আচৰণ কেনেকুৱা হ'ব লাগে বুজানে গোটেই কথাবিলাক অকণমান নিজৰ বুজিব লাগে এইটো এটা পাৱাৰ নহয় অকল পাৱাৰ পাবৰ কাৰণে নহয় সেৱাৰ কাৰণে যে আমি সকলোৱে চিন্তা কৰোঁ তাহলে এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'ব নালাগে কিন্তু মই অলপ দুখ অনুভৱ কৰোঁ কাৰণ মোৰ বিধায়ক হোৱা 30 বছৰমানৰ আগতে হৈছিল বহুত দিন হ'ল গতিকে আমিও শিকিছোঁ তেতিয়াও কিছুমান ঘটনা ঘটিছিল নঘটা নহয় এনেকুৱা হয় কিন্তু এইবিলাক অবাঞ্ছিত ঘটনা আৰু যিমানে এতিয়া আপোনালোকৰ এই যে টিভিৰ থ্ৰুদি সকলো কথা মানুহে গম নাপায় জানো এটা সময়তো পেপাৰ 2খন বা 3খন মেজৰ পেপাৰ আছিল মই আজিৰ পৰা মানে আমাৰ 80s 90sৰ কথা কৈছোঁ তেতিয়াতো পেপাৰ খুব বেছিও নাছিল লাহে লাহে টিভি ওলালে এটা মানুহে সকলো কথা গম পায় কোনো কথা এটা লুকাই নাথাকে গতিকে পাব্লিকে নিজে ডিচাইড কৰিব কোনজন ভাল কোনজন বেয়া কি কথা কিন্তু মই গোটেই কথাটোত কালি মোৰ মনটোত বেয়া লাগিছে যে দুখ প্ৰকাশ মই নিজেও কৰিছোঁ যে মই নিজেও এজন মেম্বাৰ হৈ আছোঁ আৰু এইবিলাকত ইণ্টাৰভেন কৰিবলৈ দিগদাৰ হাউচত যিটো ঘটনা ঘটি থাকে তেনেকুৱা কথাত মই ইণ্টাৰভেন কৰিলে কথাটো হয়তো হিতে বিপৰীতো হ'ব পাৰে সেইকাৰণে আমি অলপ ধৈৰ্য ধৰি এই বস্তুবিলাক চাইছোঁ কিন্তু মই ভাবোঁ আফটাৰ এছেম্বলি এই যে এছেম্বলি শেষ হ'ব মই ভাবোঁ স্পীকাৰ ডাঙৰীয়াই এটা সৰু ডিছকাশ্যন কৰিব পাৰে আৰু মানে উইথ দ্য গ্ৰুপ লিডাৰ্ছ কেনেকৈ আমি হাউচত এনেকুৱাখিনি কথা বাদ দিব পাৰোঁ প্ৰটেষ্টটো সদায় হয় প্ৰটেষ্ট কৰাৰ কাৰণে এটা কালি দ্য ৱে এই যে কৈছিলে বাঁহৰ যে সেইটো তেনেকুৱা মাৰপিট কৰিবলৈ অহা নাই কিবা এটা হেৰি কৰিবলৈ আহিছে প্ৰতীকী প্ৰতিবাদ একজেক্টলি কিন্তু সেইটো কৰিব নালাগে তাৰে যে কেনেবা বুকুত সোমাই কাৰোবাৰ জোং এটাত যদি সোমাই গ'লেন কি হ'লহেঁতেন সেইকাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে বহুত আছে মহাত্মা গান্ধীয়ে বহুত শিকাই থৈ গৈছে নহয় মানে আমৰ অনশন নকৰে জানো মানুহ মৰি যায় মোৰ মনত যদি ভুল হোৱা নাই পাঞ্জাৱৰ ডিছেপাৰেশ্যন নে কিবা এটা ক্ষেত্ৰত এজন মানুহ ঢুকাইছিলে বহুত আগৰ ঘটনা আমি স্কুলত থাকোঁতে অনশন কৰি ঢুকাইছিলে গতিকে ছেক্ৰিফাইচ কৰিবলৈ বেছি চাব লাগে ইজনে সিজনক খেদাতকৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ